অংশগ্ৰহণ কৰিব বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আজি এটা বৰ সুন্দৰ অনুষ্ঠান আজি উদ্বোধন কৰিলোঁ, জন ঔষধি কেন্দ্ৰ। এই ঔষধি কেন্দ্ৰটোত আপুনি বিভিন্ন প্ৰকাৰৰ ঔষধ আপুনি যথেষ্টখিনি ৰেহাই মূল্যত পাব। ঔষধৰ কোৱালিটিৰ লগত কোনো কম্প্ৰমাইজ নাই। ঔষধখিনি যথেষ্ট ভাল। কোম্পানীৰ পৰা ডাইৰেক্ট ইয়ালৈ আহে। মাৰ্কেটিঙৰ কথা নাই, মিডিলমেন কথা নাই। সেইকাৰণে তেখেতসকলে যথেষ্ট কম দামত ঔষধখিনি দিব পাৰিছে। মই গতিকে ৰাইজক অনুৰোধ কৰিম, আমি যিখিনি পাওঁ আমি ক'ম যে ইয়াতে ঔষধখিনি কিনক, কাৰণ ক্ৰনিক বেমাৰ কিছুমান আছে, এইবিলাকত সদায় ঔষধ লাগি থাকে। যিমান দাম দি ঔষধ কিনি থকাতকৈ ইয়াতে যথেষ্টখিনি তেখেতে আধাতকৈ কম দামত ঔষধখিনি পাব ৰেগুলাৰ থকা মানুহখিনিয়ে। গতিকে ইয়াতে যাতে আহি ঔষধখিনি কিনে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাম। নমস্কাৰ, মই অতি আনন্দিত যে আমি প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰ এখন জেনেৰিক মেডিচিনৰ ফাৰ্মেচি হয়, আমি ইয়াতে এখন নতুনকৈ ষ্টাৰ্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই সকলো ৰাইজকে আমন্ত্ৰণ কৰিছোঁ যাতে ইয়াত আহক আৰু এবাৰ চাই যাওক। আমি ব্ৰেণ্ডেড মেডিচিন খাওঁ বহুত ডিফাৰেঞ্চত, কাৰণ ব্ৰেণ্ডেড মেডিচিনত একে কম্পজিশ্যনৰ একে ঔষধ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ থ্ৰুদি জনঔষধি থ্ৰুদি আমি ৰাইজলৈ আগবঢ়াব পাৰি আছোঁ, এটলিষ্ট 50 to 90% ডিছকাউণ্টেড প্ৰাইজত। আৰু ইয়াত মই প্ৰথম জনঔষধি নগাঁও ডক্টৰ হাফিজুৰ ৰহমান তেখেতৰ পৰা গোটেইখিনি জানি চালি গম পালোঁ কি নাই এনেকুৱা এখন সুবিধা আমাৰ কটীয়াতলী ৰাইজৰ হোৱাটো খুবেই দৰকাৰ। বিকজ আমি সদায় মেডিচিনৰ কাৰণে ইমান খৰচা কৰোঁ, ৰাতিপুৱা উঠিয়ে মেডিচিন দৰকাৰ হয়, ইমান এটা ডিফাৰেঞ্চ। সৰু এটা এক্সাম্পল দিব বিচাৰোঁ, এটা DSR যোনটো খাওঁ ৰাতিপুৱা উঠিয়ে খালী পেটত গেছৰ টেবলেট আমি খাওঁ বাহিৰৰ পৰা 15 টকাত, য'ত জনঔষধিত আমি চেম ঔষধটো পাই আছোঁ মাত্ৰ 22 টকা এক পাতা ঔষধৰ দাম। গতিকে তেনেকুৱা অলমষ্ট 2000+ মেডিচিন আছে যোনটো জেনেৰিক মেডিচিনৰ আণ্ডাৰত আহে আৰু কোৱালিটিৰ একো কম্প্ৰমাইজ নাই। বিকজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত NABL এপ্ৰুভ মেডিচিন আপোনালোকে একো অসুবিধা নহয়। আৰু আমি চেষ্টা কৰিম যাতে আমি আগন্তুক দিনত আৰু বেছি ছাৰ্ভিচ দিব পাৰোঁ। লগতে আমি চেষ্টা কৰি আছোঁ যাতে ইয়াত অলপ ব্লাড টেষ্টিং হ'ব পাৰে, যোনখিনি ৰেগুলাৰ মানুহৰ দৰকাৰ হয়। এক্সাম্পল থাইৰইড হ'ল, কলেষ্ট্ৰল, চুগাৰ হ'ল, CBC বিনামূলীয়াত যদি আমি আগবঢ়াব পাৰোঁ, আপোনালোকে যদি ছাপোৰ্ট কৰে তেন্তে আমি আগন্তুক দিনত এইবোৰ ছাৰ্ভিচ ৰেগুলাৰ বেচিছত অনাৰ কাৰণে চেষ্টা কৰি আছোঁ।